আসুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনক দেৰগাঁৱত উষ্ম আদৰণি। নৱনিযুক্ত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনক দেৰগাঁৱত উষ্ম আদৰণি জনাই গোলাঘাট আৰু দেৰগাঁও ছাত্ৰ সন্থাৰ কাৰ্যকৰ্তাসকলে। দেৰগাঁৱৰ বিভিন্ন দল সংগঠনে নৱনিযুক্ত সাধাৰণ সম্পাদকগৰাকীক সম্বৰ্ধনা জনায়। সাংবাদিকৰ লগত মত বিনিময় তেওঁ জনায় যে অসমবাসীয়ে আগবঢ়োৱা প্ৰতিখন গামোচাৰ মূল্য দিব তেওঁ। লগতে অসম মাতৃক সেৱা আগবঢ়াই যাব। দেৰগাঁৱৰ পৰা অপূৰ্ব শৰ্মা ৰিপৰ্টাৰ লাইভ অসম। প্ৰথমে জাতীয় বীৰ শ্বহীদসকললৈ সেৱা জনাইছোঁ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ সাধাৰণ সভা সফল কৰাৰ বাবে শিৱসাগৰবাসী ৰাইজ অসমবাসী ৰাইজলৈ আন্তৰিক কৃতজ্ঞতা অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ছাত্ৰ সন্থাৰ সকলো প্ৰতিনিধিবৰ্গ কেন্দ্ৰীয় নেতৃবৰ্গলৈ আমাৰ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ যে আমাক সাধাৰণ সম্পাদকৰ দায়িত্ব প্ৰদান কৰা গৈছে আৰু এই দায়িত্ব শিৱসাগৰবাসী ৰাইজলৈ প্ৰদান কৰা দায়িত্ব বুলি মই ইতিমধ্যে আমি অৱগত কৰিছোঁ, আমি স্বীকাৰ কৰিছোঁ আৰু এই দায়িত্ব আমি সদৌ অসম ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত, জাতীয় জীৱনলৈ অহা বিভিন্ন সংকট, আমাৰ ভাষা কৃষ্টি সংস্কৃতি সকলোবিলাক আমি জীয়া জাতি হিচাপে জীয়াই ৰাখিব পৰা এটা পৰিৱেশত যাতে আমি খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থকা এখন অসম গঢ়িব পাৰোঁ, সেই পৰিকল্পনাৰে সদৌ অসম ছাত্ৰ সন্থা আগবাঢ়ি যাবলৈ এই সাধাৰণ সভাত আমি সংকল্প লৈছোঁ। আজি গুৱাহাটীলৈ আমাৰ যাত্ৰাপথত দেৰগাঁওবাসী ৰাইজে হৃদয়ৰ ৰুমেৰে আমাক জীপাল কৰি তুলিছে, আমাক উদ্যম প্ৰদান কৰিছে আৰু ৰাইজৰ অভিভাৱকত্ব আমাৰ মূল সাৰথী সদৌ অসম ছাত্ৰ সন্থাৰ অভিভাৱক অসমৰ ৰাইজ আৰু দেৰগাঁওবাসী ৰাইজে আজি যি মৰম দিছে, সমগ্ৰ গোলাঘাট জিলা ছাত্ৰ সন্থাই যি মৰম দিছে, আদৰ দিছে, তাৰ বাবে আমি কৃতজ্ঞতা জনাইছোঁ আৰু আহিব লগা দিনত আপোনালোকে দিয়া প্ৰতিখন গামোচা, প্ৰতিটো আপোনালোকৰ মৰমৰ উপহাৰ আমি দায়বদ্ধতা হিচাপে লৈ জাতীয় জীৱনক আগবঢ়াই লৈ যাবৰ কাৰণে আমাৰ সংগ্ৰাম অব্যাহত ৰাখিম। আমাৰ মূল কথা এটাই হ'ব যে খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব, ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত ভৱিষ্যত, নিবনুৱাসকলৰ সুৰক্ষিত অৰ্থনৈতিক ভৱিষ্যত আৰু জাতিটোৰ প্ৰতি অহা সকলো সংকটৰ সময়ত সদৌ অসম ছাত্ৰ সন্থা যাতে জাগ্ৰত প্ৰহৰী হিচাপে আমাৰ অবিৰত শোভাযাত্ৰাটোক আগবঢ়াই নিব পাৰোঁ, এই যাত্ৰাৰে আমি আগুৱাম। সমগ্ৰ প্ৰক্ৰিয়াটোত আমি অসমৰ ৰাইজৰ অভিভাৱকত্ব আৰু নতুন প্ৰজন্মৰ সহযোগিতা আমি কামনা কৰিছোঁ।